মই কাৰ্বি আংলং মটৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ এণ্ড ইউনিয়নৰ সাধাৰণ সম্পাদক তথা সদৌ অসম মটৰ ফেডাৰেশ্যনৰো সাধাৰণ সম্পাদক প্ৰমুখ আছোঁ। আৰু যিহেতু আজি সম্পূৰ্ণ অসমৰ যিটো মটৰ শ্ৰমিক ওপৰৰ যিটো আইন আমি বিচাৰিছিলোঁ, এই আইনটো হৈছে মটৰ শ্ৰমিক কল্যাণ আইন প্ৰণয়ন অসমত কৰিব লাগে। সেইটো আমি দাবী লৈ অহাকালি 26 নৱেম্বৰ 2020 ৰাতিপুৱা 5টাৰ পৰা গোলা 5টালৈ এই 12 ঘণ্টা ধৰ্মঘট পালন কৰিছোঁ। আৰু এই যিটো বন্ধৰ ষ্ট্ৰাইক যিটো আছে সেইটো নেশ্যনেল ৱাইড বন্ধ কৰা হৈছে, সম্পূৰ্ণ ট্ৰেড ইউনিয়ন সকলো মিলি পেলাই। এইটো আমি যিটো কাৰ্বি আংলং সম্পূৰ্ণ অসমবাসীয়ে মটৰ শ্ৰমিকসকলে ৰাইজে মিলি পেলাই এইবছৰ সমৰ্থন জনোৱা হ'ল। আৰু ইয়াৰ জৰিয়তে আমি অহাকালি ডেপুটি কমিশ্যনাৰ কাৰ্বি আংলং তথা ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, নগাঁও সকলো প্ৰত্যেক ডিষ্ট্ৰিক্টৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ এচৰক পত্ৰ প্ৰদান কৰা হ'ব। আমাৰ মেইন লক্ষ্য হৈছে আগন্তুক যিহেতু শীতকালীন অধিৱেশনৰ আগেয়ে মটৰ শ্ৰমিক আইনটো প্ৰণয়ন কৰিব লাগে আৰু তেখেতে অধিৱেশনত পাছ কৰাব লাগে। সেই বিষয়ে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই আজিৰ যিটো ইয়াত প্ৰেছ মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে আপোনালোকৰ ফালৰ পৰা সকলো মটৰ শ্ৰমিক যিমানটো আছে আমাৰ সম্পূৰ্ণ অসম ৰাজ্যৰ মাজত সকলোলৈ মই বিশেষকৈ বিনম্ৰতাৰে অনুভৱ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ যিটো ইমান বছৰৰ যিটো পেণ্ডিং থকা যিটো মটৰ শ্ৰমিক আইন ছ'চিয়েল ছিকিউৰিটি এক্ট ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি যিটো কৰ্মবিৰতি কৰিব বিচাৰিছোঁ, তাত সকলোৱে সহযোগিতা লয় আৰু অহাকালি যিটো আমাৰ সফল কাৰ্যত আগবঢ়াই ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সেয়েহে আপোনালোকৰ যিটো মিডিয়াৰ জৰিয়তে এই সন্দেশখন যাতে যেন আগমুহূৰ্ততে গৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱলৈ গৈ পায়, এই আশা ৰাখি পেলাই আজি মিডিয়াত উপস্থিত থকা আমাৰ সকলো মিডিয়া বৰ্গলৈ মই ধন্যবাদ যাচিছোঁ।